ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ত্ৰিকোণমিতিৰ পৰিচয়ৰ অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 6, 8 আৰু 10 এই তিনিটা আলোচনা কৰি আগবাঢ়িছোঁ। মই আগৰ ক্লাছত তোমালোকক 8.1 কুৱেশ্যন নম্বৰ 1 আৰু 4টো আলোচনা কৰিছোঁ। বাকীকেইটা তোমালোক কৰিবলৈ ক'লোঁ, দুয়োকে কৰিলা বাৰু, হয়নে? চ' আজি আমি আৰম্ভ কৰোঁ কুৱেশ্যন 6ৰ পৰা। এতিয়া মন কৰা, 6টো কি ক'লে? যদি এ বি দুটা সূক্ষ্মকোণ হয়, এটা সমকোণী ত্ৰিভুজ ললো, হল এই ত্ৰিভুজটো এ বি দুটা সূক্ষ্মকোণ আৰু চি টো কি হল সমকোণ। এই দুটা সূক্ষ্মকোণ আৰু চি টো হল এটা সমকোণ। তেন্তে হয় যাতে cos A ইকুৱেল টু cos B, তেন্তে দেখুৱা যে এংগল A ইকুৱেল টু B। আমি এংগল A আৰু এংগল B সমান বুলি প্ৰমাণ কৰিব লাগে। আমাক কি দিয়া আছে? ইয়াত দিয়া আছে cos A ইকুৱেল টু cos B, হয়? এটা কথা মন কৰা, এটা cos A সমান কিমান হ'ব? আমি কাষতে কৈ চাওঁ। cos A, আমি cos A মানে কি জানো? যে B বাই H বেছ বাই হাইপোটেনাছ, মানে ভূমি হৰণ কৰ্ণ বা অতিভুজ। চ' ইয়াত মন কৰা, এংগুল A সাপেক্ষে ইয়াৰ ভূমি কোনডাল হ'ব? AC। ভূমি কোনডাল হ'ব? AC। আৰু হাইপোটেনাছ কোনডাল হ'ব? AB। এংগুল A সাপেক্ষে, হয়নে? চ' আমি cos A বুলি কি লিখিব পাৰোঁ? তেতিয়া ইয়াত AC বাই AB হ'ল। আৰু তেনেকে মন কৰা cos B, হয়নে? এটা বি কোণৰ কাৰণে এটা কোণটো যে ত্ৰিভুজটো আমি উল্টাকে ধৰো, হয়নে? এটা বি কোণৰ সাপেক্ষে মন কৰা cos B, হয়নে? বি কোণৰ সাপেক্ষে ভূমি হ'ব এইডাল, হ'বনে? এটা যদি ভূমি হয় তাৰ ওপৰত লম্ব এইডাল পাৰপেণ্ডিকুলাৰ হ'ব, আৰু এইডাল কি হ'ব? হাইপোটেনাছ। কাৰ কাৰণে? এংগুল বিৰ কাৰণে, হয়নে? তেতিয়া কি হ'ব? এইটো cos B ইকুৱেল টু একেই আগৰ নিচিনাকে B বাই H। কাৰণ তাৰ কাৰণে বি কোনটো হ'ব? BC, আৰু H কোনটা হ'ব? AB হ'ল। তেন্তে আমি cos B হ'ল কি লিখিব পাৰোঁ? BC বাই AB। বুজি পালা? ইয়ালৈকে হ'ল। এতিয়া কি হ'ল? ইয়াৰ AB আৰু AB দুইটা কটা যাব, হয়নে? কটালে থাকিব কি? AC ইকুৱেল টু BC। এতিয়া আমি কি পালো? যে এই AC ডালে BC ডালে সমান। এতিয়া আমি এটা কথা জানো যে কোনো এটা ত্ৰিভুজৰ যদি দুডাল বাহু সমান হয়, তেন্তে তাৰ বিপৰীত কোণ দুটাও সমান, হয়নে? যিহেতু কি লিখিব পাৰোঁ যে সমান বাহুৰ বিপৰীত কোণবোৰ সমান। এইটো পাইছো আমি কিহৰ? ত্ৰিভুজৰ। যিহেতু ত্ৰিভুজৰ লিখিব লাগিব, ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰো কি হয়? সমান হয়। সেনেকে AC আৰু BC, AC বিপৰীতে কি আছে? AC বিপৰীতে এংগল B টো আছে, আৰু BC বিপৰীতে কি আছে? এংগল A টো আছে, হয়নে? চ' A ইকুৱেল টু এংগল কি হ'ব? এংগল B হ'ব। এইটো প্ৰমাণ কৰা হ'ল। বৰ টান নহয়, সহজ, হয়নে? ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 7 লৈ আগবাঢ়ো। এতিয়া চাওঁ আমি কুৱেশ্যন নম্বৰ 8, হয়নে? যদি 8টো পৰা তোমালোকে কুৱেশ্যন নম্বৰ 7 আৰু 9ও পাৰিবা, সেইকাৰণে মই 8টো কৈছোঁ। কুৱেশ্যন নম্বৰ 8। চ' এইটোত আমাক কি দিয়া আছে? যে দিয়া আছে, এতিয়া আগতে কৰি অহা অংকনহে একেই বাৰু, তথাপি কৰি দিছোঁ মই, যে thrice cot A is equal to 4। যদি thrice cot A equal to 4 হয়, তেন্তে cot A is equal to কি হ'ব? 4/3 হ'ব। cot A গ'লে কি হ'ব? 4/3। ঠিকে আছে। এটা আমি এটা কথা জানো যে cot theta is equal to কি আছিলে? B by P, হয়? চ' cot A বুলি মই কি দিব পাৰিম? B by P is equal to 4/3, হয়? চ' আগৰ নিচিনাকে আমি কি ল'ব? ইকুৱেল টু K ধৰি ল'ব পাৰোঁ।
হোল এনেকৈ কৈছিলোঁ আগতে সো এটাকে b ইকুৱেল কি হ'ব 4 into k 4k b ইকুৱেল কি হ'ব 3 into k 3k হোল এটা b আৰু p পালো আমি উলিয়াবলৈ কোনটো h টো উলিয়াই লম তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব নহয় সো আমি কি পালো ইয়াৰ b মানটো কম পালো p মানটো কম পালো এই কোনটো হবে এটো যদি এংগল কি হয় এই বুলি হৈছে হয়নে আমি জানিব লাগে h টো হয়নে এটা পাইথাগোৰাছৰ সূত্ৰমতে কি আছিল a square equal to t square plus b square সো বহাই যাও এতিয়া a square b square মানে কিমান আছিল 5k whole square d মানে কিমান 4k whole square so implies a square equal to 5k মানে 9k square 4k মানে 16k square whole implies a square is equal to 9 plus 16 25k square ওলালে so এটাকে h equal to কি হ'ব a square বর্গমূল h 25 বর্গমূল 5 k square বর্গমূল k so আমি কি পালো h equal to 5k পালো এতিয়া মন করো আমাৰ উলিয়াবলৈ কি কৈছে দেখো লাগে যে কি এটো যে 1 minus 10 square divided by 1 plus 10 square equal to cos square minus sin square আমি প্রথম কি কোন লেফট হ্যান্ড সাইডটো কর তাছৰ রাইট হ্যান্ড সাইডটো কৰিম যে দুইটা সমান হৈ যাব প্ৰমাণ হৈ গল নহয় তে লেফট হ্যান্ড সাইডটো কি দিয়া আছে 1 minus 10 square a divided by 1 plus 10 square মানে এটা ইয়াত মানটো যদি বহাই যাও এটা কাম কৰিব পাৰিম ভাইয়া হ'ব এটা কই 1 minus এটা 10 square 10 মানে কি আছিল p by b whole square হ'ব না বাৰু 1 plus এটো কি হ'ব p by b whole square 10 মানে p by b এটা জানো আমি যে tan theta equal to কি আছিল p by b কত উল্টা so equal এট বহাই যাও 1 minus p মান কিমান 5k b মান কিমান 4k so 1 plus এটো বহাই যাও কিমান 5k by 4k এটো শর্ট কো কই পারে সতি নিয়ম মই কে সতিকে কই পারে তোমাৰৰ কাৰণে মই দিবলৈ কৈছো ইকুৱেল কিমান হ'ব এটো 1 minus এটো 9k square এটো কি হ'ব 16k square এটো 1 plus কি হ'ব 9k square plus 16k square whole equal 16k square to কি লখাগুলো কেন হ'ব 16k square minus 9k square 16k square উপর কি হ'ব 16k square plus 9k square এটা মন কৰা এটো 16k square এটো 16k square হয় এটা ক্যান্সেল যাব সো উপর কি থাকিবগে 16 পৰা 9 গল 7k square divided by এটো কি হ'ব 25k square তাৰপা কি হ'ব k square কটা গল মানে আমি লেফট হ্যান্ড সাইডটো কি পালো 7/25 এটা রাইট হ্যান্ড সাইডটো যদি একেটাই ওলাই তেন্তে অঙ্কটো আমাৰ সম্পূৰ্ণ হ'ব মই সুবিধাৰ কাৰণে রাইট হ্যান্ড সাইডটো ইয়াতে কৰিছো দিগদাৰ হ'ব নি চলো রাইট হ্যান্ড সাইড এটো কিমান আছে cos square a minus sin square a equal to এটা cos square a equal to কিমান b by h whole square sin তো আছে p by h whole square so b by h b কিমান আছিল 4k আৰু h কিমান কেমন 5k whole square minus p কিমান আছিল 5k আৰু h কিমান 5k আমি k টো ইয়াতে কাটি যাব পইচা কৰিলে আগৰ কৰণ সৰিয়া কাটি দিছিল হল সো কাটলে কি হ'ব এটো
16 25 এটো 25 এটো 9 সো 25 তো লখাকো আহিলে 16 পৰা 9 গল থাকিল 7 হলে সো আমি কি দেখিলো যে বাও পক্ষ আৰু সোঁ পক্ষ দুইটা একেটা ওলাইছে এটাকে কি হ'ব লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড সো আমাৰ কথাটো কি হ'ল প্ৰমাণ কৰা হ'ল বুজিলা সো এটো যদি বুজি পালা আমি কি হলো যাও কোৱেশ্চন নম্বৰ 10 টু চাম এটো চাই আমি লেসনটো সামৰিম দেই এটা মন কৰা তো কোৱেশ্চন নম্বৰ 10 টু কি দিয়া আছে PQ আৰু এটা সমকোণ দিব যাৰ Q টো সমকোণ হয়নে আৰু PR plus QR is equal to 25 cm আৰু PQ equal to 5 cm আমাৰ sin P cos P আৰু tan P মান নিৰ্ণয় কৰিব হল সো হেখিনি পিছৰ কথা প্ৰথমে কি জানো ইয়াত যে আমি প্ৰথম PQ মানটো দিয়া আছে PR আৰু QR মানটো আমি জানিব লাগিব হেদিনা উলিয়াব লাগিব আমি সুবিধাৰ কাৰণে এই ইকুৱেশ্যন নম্বৰ 1 দি যাব হল এটা মন কৰ এটা পাইথাগোৰাছৰ সূত্ৰ মতে ইয়াৰ পৰা কি আহিব যেটো সমকোণ ত্ৰিভুজ PR square equal to PQ square plus কি QR square হল তাই PQ মানটো জানো সো এটো আমি ইফাল লৈ আহো PR square minus QR square PQ কিমান দি আছে 5 সো 5 square কৰি হল এটা এটো কি সূত্ৰ কৰিলে a square minus b square সো a square minus b square ইকুয়াল কিমান a plus b মানে PR plus QR into a minus b so PR minus QR equal to কিমান হ'ব 25 হল ঠিক আছে এটা PR plus QR তাৰ মানটো ইয়াত বহাই 25 ঠিক আছে 25 into কি হল PR minus QR is equal to 25 so এটাকে PR minus QR এটা মন কৰা 25 নে পুৰণ ইফালে কি হ'ব হৰণ so 25 এ 25 হৰণ কৰিলে কি পাম 1 so এই ইকুৱেশ্যন নম্বৰ 2 হল এটা যদি আমি ইকুৱেশ্যন 1 আৰু 2 যোগ কৰি দিও 1 plus 2 কৰি দিও কি হ'ব বাও পক্ষ যোগ সোঁ পক্ষ যোগ আমি কই দিও PR plus QR plus PR minus QR equal to কিমান হ'ব 25 plus 1 বনাব সো ইয়াত কি হ'ব QR কেনসেল বনাব সো এটো কি হ'ল twice PR so twice PR equal to 26 so এটাকে PR আগৰ থেকে দুইটো ইপিনে পুৰণ ইফালে কিবা হৰণ 26 দুই হৰণ কৰি কাম পালো 30 সো PR মানটো আমি 13 পালো হলে এটা PR মানটো যদি ইকুৱেশ্যন 1 ত বহাই দিও আমি কি পাই যাম এটো মান পাই যাম সো PR ৰ মান কত বহাত 1 ত বহাত সো 1 বহাই কি হ'ব PR plus QR is equal to কিমান 25 so PR কিমান পালো আমি 13 plus QR is equal to 25 so এটাকে QR equal to কিমান হ'ব এইটো ইপিনে যোগ ইফালে কি হ'ল দিও so 25 পৰা 13 গল কিমান 12 12 হল so পাই গল so আমি কি হ'ল আমাৰ দৰকে গুলিৰে পালো PQ পালো এটো পালো PR পালো আৰু কি পালো QR পালো এটা মই উলিয়াবলৈ কি কৈছে প্ৰশ্নটো মই এটা উলিয়াই দিও বাকিটা তোমালোকে উলিয়াবা আমাক কলা sin P মই sin P উলিয়াইছো sin P মানে P কোন সাপেক্ষে এটা মন কৰ sin P ইকুয়াল কি আছিল মানে sin থিটা ইকুয়াল টু P বাই h আমি জানো সো P কোন সাপেক্ষে পারপেন্ডিকুলার কোনডাল হ'ব এটো সাপেক্ষে কি হ'ল P কোন সাপেক্ষে লেটো বেস হ'ব না এডাল কি হ'ব পারপেন্ডিকুলার হ'ব এডাল কি হ'ব হাইপোটেনাস কোনটো ওপৰত নিৰ্ভৰ কৰে নহয় জানো সো P কোন P হলে কোনডাল দালে QR সো ইয়াত কি ভালো QR হল তাছত নেক্সট আহিলে কি h কোনডাল PR
এইটো বহালো পি আৰ হ'ল চ' কিউ আৰৰ মান কিমান 12 হয়নে আৰু পি আৰৰ মান কিমান পাইছিলোঁ আমি 30 চ' সাইন পি ইকুৱেল কি হ'ল 12/30 চ' তোমালোকে তেনেকৈ কি দিব পাৰিবা তাত যিকেইটা দিছে cos p আৰু tan p মানটো নিৰ্ণয় কৰিব পাৰিবা চ' এইকেইটা পাৰিলে বাকীখিনি তোমালোকে নিজে কৰিবা হ'ব অংক কেইটাৰ কেইটামান মই স্ক্ৰীনশ্বট দিছোঁ দিছে বাৰু এইটো কুৱেশ্যন নম্বৰ 10 টো ইয়াৰ পৰা তই উঠাই ল'ব পাৰিবি হয়নে তাৰপিছত এইটো কুৱেশ্যন নম্বৰ 8 টো এইটোৰ পৰা ধুনীয়াকৈ পাতি লওঁ তহঁতি এতিয়া সুবিধা হ'ব তহঁতৰ সেইকাৰণে দিছোঁ দেই তাৰপিছত আছে কুৱেশ্যন নম্বৰ কোনটো মই আলোচনা কৰিছোঁ কুৱেশ্যন নম্বৰ 6 হয়নে তহঁতক পাতি লোৱাৰ সুবিধাৰ কাৰণে এই ব্যৱস্থাটো কৰি দিছোঁ বুজি পালি চ' ইয়াতে কৈ সামৰিলোঁ ক্লাছটো দেই ধন্যবাদ